দানিয়েলে অকলে দেখা দৰ্শনটোৱে দানিয়েলৰ ওপৰত কেনেকুৱা প্ৰভাৱ পেলাইছিল আজিৰে পবিত্ৰ ক্ষণতে জাগা হে বন্ধু কলা ঘুমতিৰি শুই থাকোঁতেই বেলি লহিয়াই আৰু নকৰা দেৰি জাগা হে বন্ধু কলা ঘুমতিৰি শুই থাকোঁতেই বেলি লহিয়াই আৰু নকৰা দেৰি পুনহে আজি শুভ বাতৰি হৃদয় শান্ত কৰা সৰগৰ দুৱাৰ হ'ল মুকলি দুনয়ন ভৰি চোৱা পুনহে আজি শুভ বাতৰি হৃদয় শান্ত কৰা সৰগৰ দুৱাৰ হ'ল মুকলি দুনয়ন ভৰি চোৱা যিশুৱে মাতে আহা কাষৰে ভয় শংকা এৰি অনন্ত জীৱন আছে তেওঁতে আহা সবে আজি ধৰি যিশুৱে মাতে আহা কাষৰে ভয় শংকা এৰি অনন্ত জীৱন আছে নমস্কাৰ আমাৰ ভক্তিবচন অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছো খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা এই ভক্তিবচন অনুষ্ঠানটো হৈছে বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান বাইবেলৰ গোটেই ৬৬খন পুস্তকৰে আমি ইয়াত অধ্যয়ন কৰিম প্ৰিয় দৰ্শক আপুনি যদি আমাৰ এই অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছে তেনেহলে আপুনি নিশ্চয় জানে যে আমি আমাৰ আগৰটো অনুষ্ঠানত বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ দানিয়েল নামৰ পুস্তকখনৰ ৯ নম্বৰ অধ্যায়ৰ ১৯ নম্বৰ পদৰ পৰা ২৭ নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা আমি শুনিবলৈ পালো আজিৰ অনুষ্ঠানত এই দানিয়েল পুস্তকৰ ১০ নম্বৰ অধ্যায়ৰ ১ নম্বৰ পদৰ পৰা ৯ নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আলোচনা আগবঢ়োৱা হ'ব দানিয়েলে ঈশ্বৰৰ আগত প্ৰাৰ্থনা জনাইছিল দানিয়েলে প্ৰাৰ্থনাৰ উত্তৰ পাইছিল আৰু ভৱিষ্যতৰ বিষয়ে দানিয়েলক জনাই দিয়া হৈছিল ৭০ সপ্তাহৰ কথা কোৱা হৈছিল তাৰ ৭০তম সপ্তাহ অৰ্থাৎ ৭ বছৰৰ সময়ছোৱা ভৱিষ্যতে হ'ব ৫৯ আৰু ৭০ নম্বৰ সপ্তাহৰ মাজত এটা সময়ৰ ব্যৱধান আছে আৰু এই ব্যৱধানটো হৈছে অনুগ্ৰহৰ কাল ৭০তম সপ্তাহটো হৈছে শেষকাল সম্বন্ধীয় এই ৭০তম সপ্তাহত এজন অধিপতি ওলাব হেয়া মহাক্লেশৰ সময় হ'ব কেৱল খ্ৰীষ্টৰ আগমনেহে এই ভয়ংকৰ সময়ছোৱাৰ অন্ত পেলাব দানিয়েল পুস্তকৰ ১০ নম্বৰ অধ্যায়ৰ পৰা ১২ নম্বৰ এই শেষৰ তিনিটা অধ্যায়ক এটা দৰ্শন হিচাপে গণ্য কৰা উচিত এই দৰ্শনৰ কথাখিনিৰ সম্পৰ্ক অদূৰ ভৱিষ্যত আৰু শেষৰ দিনৰ ইছৰাইল জাতিৰ সৈতে জড়িত উদাহৰণস্বৰূপে ঐতিহাসিক সৰু সিং আৰু লগতে শেষৰ দিনৰ সৰু সিঙৰ কথাও আছে কিছুমান ব্যাখ্যাকাৰীয়ে এই শেষৰটো দৰ্শনক দানিয়েলৰ সকলো দৰ্শনৰ ভিতৰত আটাইতকৈ ডাঙৰ দৰ্শন বুলি গণ্য কৰে সঁচাকৈয়ে ই এটা গুৰুত্বপূৰ্ণ অংশ ইয়াত এনে কিছুমান বৈশিষ্ট্য আছে যিবোৰ আন সকলো অধ্যায়তকৈ বেলেগ এই শেষৰ দৰ্শনটোত আনকি প্ৰকাশৰ পদ্ধতিও সলনি কৰা হৈছিল
আন এটা উল্লেখযোগ্য বৈশিষ্ট্য হ'ল যে ইয়াত আগৰ দৰ্শনসমূহৰ বহু বিশদ বিৱৰণ দিয়া হৈছে, যদিও এই সকলো কথা সেই সময়ত ভৱিষ্যতবাণীমূলক আছিল। এতিয়ালৈকে ইয়াৰ বহু কথা পূৰ্ণ হৈছে আৰু সেইবোৰ এতিয়া ইতিহাসৰ অন্তৰ্গত। কিন্তু সেইবোৰৰ উপৰিও বহুতো ভৱিষ্যতে ফলিয়াবলগীয়া হৈ আছে। সেইবোৰ শেষ দিনত পূৰ্ণ হ'ব। কিছুমান এনে ভৱিষ্যতবাণী আছে যিবোৰ নিকট আৰু স্থানীয় পূৰ্ণতাও আছে আৰু ভৱিষ্যতে ফলিয়াবলগীয়া কথাও আছে। অৱশ্যে নিকট ভৱিষ্যতৰ পূৰ্ণতাৰ কথাটোৱে আমাক সুদূৰ ভৱিষ্যতৰ পূৰ্ণতাৰ বিষয়েও এটা আভাস দিয়ে। উদাহৰণস্বৰূপে এন্টিঅকাছ এপিফেনিছৰ ঐতিহাসিক পূৰ্ণতাই আমাক ভৱিষ্যতৰ পূৰ্ণতাৰ ছবি এখন দিয়ে, যিটো খ্ৰীষ্টাৰীত ফলিয়াব। কথাবোৰ অধিক বহলাই চাবলৈ আহকচোন। এতিয়া আমি মূল আলোচনাটোৰ মাজলৈ আগবাঢ়ি যাওঁ। আমাৰ পৰম পবিত্ৰ প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা। যোৱা অনুষ্ঠানত আমি এই দানিয়েল পুস্তকৰ 9 নম্বৰ অধ্যায়ৰ শেষৰটো পদলৈকে পঢ়ি আলোচনা আগবঢ়াইছিলোঁ। গতিকে আজি 10 নম্বৰ অধ্যায়ৰ 1 নম্বৰ পদৰ পৰা আমাৰ আলোচনা আগবঢ়াই নিব খুজিছোঁ। আপুনি বাৰু আপোনাৰ বাইবেলখন মেলি লৈছেনে? আমি এতিয়া অধ্যয়নলৈ আগবাঢ়িব খুজিছোঁ। আজি আমি এই দানিয়েল ভাওবাদীৰ পুস্তকখনৰ 10 নম্বৰ অধ্যায়ৰ অধ্যয়ন আৰম্ভ কৰিম। ইয়াত আমি স্বৰ্গদূতৰ যোগেদি দানিয়েলে দেখা দৰ্শনৰ কথাই পাওঁ। এই 10 নম্বৰ অধ্যায়ৰ পৰা শেষৰ অধ্যায় 3টা আচলতে একেটা দৰ্শন হিচাপে আমি ধৰিব লাগে। এই দৰ্শনত আচলতে ইছৰাইল জাতিৰ অদূৰ ভৱিষ্যতে ঘটিবলগীয়া কথা আৰু দূৰ ভৱিষ্যতে ঘটিবলগীয়া কথাও আমি পাওঁ। উদাহৰণস্বৰূপে আমি এটা সৰু শিঙৰ কথা পাওঁ, যিটো ইতিমধ্যে ফলিয়াই গ'ল, কিন্তু সেই কথাটো ভৱিষ্যতেও ফলিয়াব। অৰ্থাৎ ভৱিষ্যতেও এজন ব্যক্তি ওলাব যিজনক সৰু শিং বুলি বুজোৱা হৈছে। কিছুমান লোকে দানিয়েলে দেখা এই শেষৰ দৰ্শনটো তেওঁ দেখা সকলো দৰ্শনৰ ভিতৰত শ্ৰেষ্ঠ বুলি ক'ব খোজে। এই কথা আমি মানি লওঁ বা নলওঁ, কিন্তু এইটো স্বীকাৰ কৰিবই লাগিব যে শাস্ত্ৰৰ এই অংশটো বিশেষ ধৰণে গুৰুত্বপূৰ্ণ। ইয়াত কিছুমান বিষয় আছে যিবোৰ আন ঠাইত আমি নাপাওঁ। দানিয়েলে দেখা এই শেষৰটো দৰ্শনত আনকি ঈশ্বৰৰ পদ্ধতিও সলনি হোৱা আমি দেখিবলৈ পাওঁ। এই অংশটিৰ আন এটা বিশেষত্ব এইয়ে যে ই আগৰ দৰ্শনৰ বহুখিনি কথা পূৰাই দিছে। এই দৰ্শন যেতিয়া লিখা হৈছিল তেতিয়া কথাবোৰ কাল্পনিক যেন আছিল, কিন্তু আজি সেইবোৰৰ বেছিভাগেই ইতিহাস, অৰ্থাৎ সেই দৰ্শনৰ বেছিখিনি কথা ইতিমধ্যে ফলিয়াই গৈছে। ইয়াৰে বহুখিনি কথা অৱশ্যে এতিয়াও ভাৱবাণীমূলক, অৰ্থাৎ ভৱিষ্যতে ফলিয়াবলগীয়া হৈ আছে। সেই সকলোখিনি শেষৰ কালত ফলিয়াব। কোনখিনি ফলিয়াই গ'ল আৰু কোনখিনি ফলিয়াবলৈ বাকী, তাৰ মাজত প্ৰভেদ বিচৰাটো অৱশ্যে সিমান সহজ নহয়। আমি ইতিমধ্যেই কৈ আহিছোঁ যে বহুখিনি কথা দুবাৰকৈ ফলিয়াব লগা থাকে। কিছুমান এবাৰ ফলিওৱাৰ পাছত ভৱিষ্যতে আকৌ এবাৰ ফলিয়াব লগা থাকে। অৱশ্যে যিবোৰ কথা ইতিমধ্যে ফলিয়াই গ'ল তাৰ ভিত্তিত ভৱিষ্যতে ফলিয়াব লগা কথাখিনিৰ বিষয়ে অনুমান কৰি লোৱাটো সহজ হয়। উদাহৰণস্বৰূপে এন্টিঅকাছ এপিফানেছৰ যোগেদি যি কথা ফলিয়াই গ'ল তাৰ ভিত্তিত আমি ভৱিষ্যতে আহিবলগীয়া খ্ৰীষ্টাৰীৰ বিষয়ে এটা ধাৰণা লাভ কৰোঁ। এই শেষৰটো অধ্যায় আৰু বাকী দুটা অধ্যায়, অৰ্থাৎ শেষৰ অধ্যায় 3টা বুজিবলৈ আমি আচলতে সুবিধা পাওঁ স্বৰ্গদূতজনে দানিয়েলক যি ব্যাখ্যা দিছিল তাৰ পৰাই। দানিয়েল 10 নম্বৰ অধ্যায়ৰ 14 নম্বৰ পদটো আগতে পঢ়ি দিব খুজিছোঁ। এতিয়া শেষ কালত তোমাৰ জাতিলৈ যি ঘটিব তাকে তোমাক বুজাই দিবলৈ মই আহিলোঁ, কিয়নো এই দৰ্শনৰ কথাবোৰ ঘটিবলৈ এতিয়াও বহুদিন আছে। অৰ্থাৎ এইখিনি ফলিওৱাৰ আগতে বহুদিন পাৰ হৈ যাব বুলি দানিয়েলক জনাই দিয়া হৈছিল। আৰু এই ভাৱবাণীখিনি আছিল দানিয়েলৰ নিজৰ জাতিৰ লোক, অৰ্থাৎ ইছৰাইল জাতিৰ বিষয়ে। আৰু ইয়াত আচলতে খ্ৰীষ্টীয় মণ্ডলীৰ কথা বুজোৱা হোৱা নাই। আমি আচলতে এতিয়া এটা অলপ জয়াল আৰু ভয় লগা ধৰণৰ ভাগত সোমাই পৰিব ধৰিছোঁ। আপুনি হয়তো ইয়াৰ কথাবোৰ অলপ আচহুৱা বুলিও ক'ব পাৰে। আত্মিক জগতখনৰ আঁৰ কাপোৰ আংশিকভাৱে আৰু সাময়িকভাৱে গুচাই দিয়া হৈছে আৰু আমাক অদৃশ্য জগতখনৰ বিষয়ে অলপ চাবলৈ দিয়া হৈছে। এলেহুৱাভাৱে চাই থকা লোক এজনৰ
অনুসন্ধিৎসা দূৰ কৰিবলৈ ইয়াত আচলতে একো নাই। দানিয়েলৰ ওপৰতো তেনে প্ৰভাৱ পৰিছিল। আত্মিক জগতখনৰ এই প্ৰকাশ্যকৰণে বিশ্বাসীসকলক স্বৰ্গদূতসকলৰ মাজত থকা বিশেষ পদবী আদিৰ বিষয়ে জনায়। ভাল আৰু বেয়া দুই ধৰণৰ স্বৰ্গদূত, পতিত আৰু পতিত নোহোৱা দুই ধৰণৰ স্বৰ্গদূত। আমি শয়তানৰ ৰাজ্যখনৰ বিষয়েও অলপ জানিব পাৰিম, যি ৰাজ্য আজি আমাৰ চাৰিওফালে আছে। এই সম্পৰ্কে বহুতো কথাই কোৱা হয়, লিখাও হয়। বহুতো লোকে অলপ কথা জানে, কিন্তু তাকেই ৰহণ লগাই দীঘলীয়া কৰি কৰি কয়। আমি কিন্তু বাইবেলে আমাক যিখিনি জনাই দিছে কেৱল সেইখিনিহে চাম। আমাৰ এনেকুৱা এটা ধাৰণা হয় যে স্বৰ্গদূতসকলৰ স্বাধীন মন আছে, কাৰণ তেওঁবিলাকৰ বহুতে শয়তানৰ লগ লৈ ঈশ্বৰৰ বিৰুদ্ধে বিদ্ৰোহ কৰিছিল। ইয়াৰে কিছুমান ভূত বুলি কোৱা হৈছে আৰু সেইবোৰৰ বিষয়ে শুভবাৰ্তা কেইখনত বহুবাৰ উল্লেখ কৰা আছে। স্বৰ্গদূতসকলৰ পদবী আছে আৰু নানা ধৰণৰ ক্ষমতা আৰু সামৰ্থ্য আছে। আমি কলচীয়া পুস্তকৰ 1 নম্বৰ অধ্যায়ৰ 6 নম্বৰ পদত এনেদৰে পঢ়িবলৈ পাওঁ, যিদিনা তোমালোকে সত্যৰূপে ঈশ্বৰৰ অনুগ্ৰহৰ কথা শুনিলা আৰু জানিলা, সেই দিনৰে পৰা সেই শুভবাৰ্তা তোমালোকৰ মাজত যেনেকৈ গোটেই জগততো তেনেকৈ উপস্থিত হৈ ফল ধৰি বাঢ়ি আছে। ইয়াৰ দ্বাৰা ঈশ্বৰৰ সৃষ্টিৰ এটা শ্ৰেণী বিভাজন আমি দেখিবলৈ পাওঁ। কেৱল স্বৰ্গত আৰু পৃথিৱীত থকা সকলৰ মাজতেই নহয়, দৃশ্য আৰু অদৃশ্যসকলৰ মাজতো। আমি আজি চকুৰে নেদেখা অদৃশ্য জগত এখন আছে। চকুৰে নেদেখা বিভিন্ন শক্তিৰ বিষয়ে আজি বিজ্ঞানেও আৱিষ্কাৰ কৰি আছে। ঈশ্বৰে সৃষ্টি কৰা সকলো স্বৰ্গদূত সমান পৰ্যায়ৰ নহয়। কিছুমান বিশেষ ক্ষমতা আৰু পদবী থকা স্বৰ্গদূত আছে। কিছুমান বিশেষ দূত আছে, যেনে মিখাইল আৰু গাব্ৰিয়েল। আনহাতে চিৰাফ আৰু কৰুব আদি বিশেষ দায়িত্বত থকা দূতো আছে। আনহাতে স্বৰ্গদূতৰ বাহিনীবোৰৰ অধিপতিও আছে। আনহাতে বিশেষ ক্ষমতা থকা স্বৰ্গদূতবোৰো আছে, যিসকলে আমাৰ অভিভাৱক আৰু ৰক্ষক দূত হিচাপে দায়িত্ব বহন কৰে। কিছুমান বিশেষ ক্ষমতা সম্পন্ন স্বৰ্গদূত আছে আৰু সেই তেনেকুৱা বিশেষ ক্ষমতা সম্পন্ন স্বৰ্গদূত কিছুমানে শয়তানৰ লগৰীয়া হৈ ঈশ্বৰৰ পৰা আঁতৰি গৈছিল। আৰু সেইবাবেই খ্ৰীষ্টীয় বিশ্বাসীসকলক এই বুলি সোঁৱৰাই দিয়া হৈছে ইফিচিয়া 6 নম্বৰ অধ্যায়ৰ 12 নম্বৰ পদত, কিয়নো তেজ আৰু মাংসেৰে সৈতে আমাৰ মাল যুদ্ধ হোৱা নাই, কিন্তু আধিপত্য, ক্ষমতা, এই অন্ধকাৰৰ জগতপতি আৰু স্বৰ্গীয় ঠাইবোৰত দুষ্টতাৰ আত্মিক দলবোৰে সৈতে হৈছে। শয়তানৰ লগৰীয়া আৰু অনুগামী দূতবোৰকো বিশেষ পদবী দি সজোৱা আছে। এটা সৈন্য দলৰ বিৰুদ্ধে যেনেকৈ আন এটা সৈন্য দল সজোৱা হয়, দুই পক্ষতে একোজন সেনাধ্যক্ষ থাকে, ঠিক তেনেকৈ শয়তানৰ অনুগামী সেই সেনাধ্যক্ষবোৰ জাতিসমূহৰ দায়িত্বত থকা যেন আমাৰ ধাৰণা হয়। আনহাতে শয়তানৰ সৈন্য বাহিনীৰ সাধাৰণ সেনাবোৰে একোজন মানুহক বশত ৰাখিবলৈ চেষ্টা কৰে। আন কিছুমান আকৌ শয়তানৰ জাগতিক কাৰ্যকলাপবিলাকৰ দায়িত্বত থাকে। বিভিন্ন অসুচী আত্মাবোৰে ধাৰ্মিকতাৰ নামত মানুহৰ ওপৰত প্ৰভাৱ পেলাই থাকে। শয়তানৰ বিভিন্ন বিভাগৰ ভিতৰত এই ধৰ্মৰ বিভাগটো অন্যতম। শয়তান ধৰ্মৰ বিপক্ষ নহয়। শয়তান যীশুখ্ৰীষ্টৰহে বিপক্ষ, কিন্তু ধৰ্মৰ সপক্ষ। ধৰ্ম বাঢ়ি যোৱাটো শয়তানে বেয়া নাপায়। খ্ৰীষ্টিয়ান ধৰ্মৰ বিপক্ষ শয়তান নহয়। শয়তান খ্ৰীষ্টৰহে বিপক্ষ। ঈশ্বৰৰ অনুগামী স্বৰ্গদূতসকল আৰু শয়তানৰ অনুগামী দূত আৰু অসুচী আত্মাবোৰৰ মাজত অনবৰতেই এখন যুঁজ-বাগৰ চলি আছে। আৰু এই যুঁজ-বাগৰ হৈছে মানুহৰ আত্মাৰ ওপৰত কোনে নিয়ন্ত্ৰণ চলাব পাৰে সেই বিষয়ক লৈ। এই বিশেষ শাস্ত্ৰাংশ অধ্যয়ন কৰোঁতে আমি এই কথা আৰু অধিককৈ জানিব পাৰিম। এতিয়া আমি দানিয়েল 10 নম্বৰ অধ্যায়ৰ 1 নম্বৰ পদটো পাঠ কৰি দিব খুজিছোঁ। পাৰস্যৰ কোৰছ ৰজাৰ ৰাজত্বৰ 3য় বছৰত বেলছছৰ নামেৰে প্ৰখ্যাত দানিয়েলৰ আগত এটা কথা প্ৰকাশ কৰা হ'ল। সেই কথা সত্য আৰু মহাযুদ্ধ বিষয়ক। তেওঁ সেই কথা বুজিলে আৰু দৰ্শনৰ বিষয়ে জানিলে। কোৰছৰ ৰাজত্বৰ 3য় বছৰ মানে 534 খ্ৰীষ্টপূৰ্ব, অৰ্থাৎ দানিয়েলে
70 সপ্তাহৰ যি দৰ্শন দেখিছিল তাৰ প্ৰায় 4 বছৰ পাছত। এই সময়ত দানিয়েল অতি বৃদ্ধ হৈছিল আৰু খুব সম্ভৱ ৰজাঘৰীয়া কামৰ পৰাও তেওঁ অৱসৰ লৈছিল। দানিয়েলৰ আগত এটা কথা প্ৰকাশ কৰা হ'ল, অৰ্থাৎ দানিয়েলক এটা নতুন ধৰণে কথাবোৰ জনাই দিয়া হ'ল। সেই কথা সত্য আৰু মহাযুদ্ধ বিষয়ক, অৰ্থাৎ সেই কথাখিনি লগে লগে নফলিয়াব, কিন্তু সুদূৰ ভৱিষ্যতেহে ফলিয়াব। তেওঁ সেই কথা বুজিলে আৰু দৰ্শনৰ বিষয়ে জানিলে, অৰ্থাৎ এই দৰ্শনৰ কথাটো দানিয়েলক অতি স্পষ্টকৈ বুজাই দিয়া হৈছিল। 2 আৰু 3 নম্বৰ পদ, সেই সময়ত মই দানিয়েলে পুৰা 3 সপ্তাহ শোক কৰি আছিলোঁ। সেই 3 সপ্তাহ পূৰ নোহোৱালৈকে মই সোৱাদ পিঠা নাখালোঁ, মাংস কি দ্ৰাক্ষাৰস মোৰ মুখত নোসোমাল আৰু মই গাত তেলো নঘঁহিলোঁ। দানিয়েলে 3 দিন ধৰি আচলতে গা ধোৱা নাছিল বুলি আমি ক'ব পাৰোঁ। দানিয়েলে দুখ কৰা কাৰণটো জনাই দিয়া হোৱা নাই, কিন্তু আমি অনুমান কৰি ল'ব পাৰোঁ। এয়া আছিল কুৰছ ৰজাৰ ৰাজত্বৰ 3য় বছৰৰ কথা। কুৰছ ৰজাৰ ৰাজত্বৰ প্ৰথম বছৰতেই তেওঁ এটা ৰাজআজ্ঞা জাৰি কৰিছিল আৰু সকলোবোৰ ইছৰাইলীয় লোককেই নিজৰ দেশলৈ উলটি যাবলৈ তেওঁ অনুমতি দিছিল। 2 বছৰ পাৰ হৈ গৈছিল আৰু জৰুব্বাবিলৰ নেতৃত্বত মাত্ৰ কেইহাজাৰমান লোকহে ইছৰাইল দেশলৈ উভতি গৈছিল। ইজৰাৰ নেতৃত্বত আৰু নহিমীয়াৰ নেতৃত্বত অৱশ্যে পাছত আৰু কিছুমান গৈছিল। সেই লোক কিছুমান উভতি গৈছিল, কিন্তু দানিয়েলে এই দৰ্শন দেখাৰ পাছত। এইখিনি সময় দানিয়েলৰ বাবে বিশেষ ধৰণৰ সময় আছিল। ইছৰাইলৰ লোকৰ বহুসংখ্যক লোকেই যে নিজৰ দেশলৈ উভতি যাব খোজা নাছিল, এই কথাটোৱে দানিয়েলৰ মনত যথেষ্ট দুখ দিছিল। সেই সময়ত বোধ হয় দানিয়েলে ঈশ্বৰৰ সেৱাতেই বিশেষভাৱে মনোযোগ দি আছিল। তেওঁ 3 সপ্তাহ ধৰি লঘোণ দিছিল, কাৰণ তেওঁ লগে লগে প্ৰাৰ্থনাৰ উত্তৰ পোৱা নাছিল। 4 নম্বৰ পদ, পাছে প্ৰথম মাহৰ 24 দিনৰ দিনা মই হিদ্দেকল নামেৰে মহানদীৰ পাৰত থাকোঁতে, দানিয়েলে এই দৰ্শন দেখাৰ সময় আৰু স্থানো আমাক ইয়াত জনাই দিছে। সেয়া আছিল হিদ্দেকল, অৰ্থাৎ টাইগ্ৰীছ নদীৰ পাৰত। সময়টো আছিল নিচান মাহৰ 24 তাৰিখ, অৰ্থাৎ 24 এপ্ৰিল। অৰ্থাৎ দানিয়েলে সঠিক দিন তাৰিখ দি আমাক এই কথা জনাই দিছে যে এই পুস্তকখনৰ লিখোঁতা স্বয়ং দানিয়েলেই। এতিয়া আমি দানিয়েলৰ দৰ্শনৰ কথাটো পাম। আমি ভাবোঁ মুচি আৰু এলিয়াতকৈ আগতে দানিয়েলে খ্ৰীষ্টক দেখিছিল বিশেষ ৰূপত। সদায় 3জন প্ৰতিনিধিৰ কথা আমি পাওঁ। মুচি হৈছে বিধানৰ প্ৰতিনিধি, এলিয়া হৈছে ভাৱবাদীৰ প্ৰতিনিধি, কিন্তু দানিয়েলে প্ৰতিনিধিত্ব কৰে বিদেশত বন্দী হৈ থকা ইছৰাইলীয়া লোকসকলক। এতিয়া দানিয়েলক উৎসাহ দিবৰ কাৰণে আগতীয়াকৈ খ্ৰীষ্টৰ দৰ্শন এটা তেওঁক দিয়া আমি দেখিবলৈ পাম। 5 আৰু 6 নম্বৰ পদ, চকু তুলি চাই শণ সূতাৰ বস্ত্ৰ পিন্ধা আৰু উফজৰ উত্তম সোণৰ টঙালিৰে কঁকাল বন্ধা এজন পুৰুষ দেখিলোঁ। তেওঁৰ শৰীৰ বৈদুৰ্যমণিৰ নিচিনা, তেওঁৰ মুখ বিজুলীৰ নিচিনা, তেওঁৰ চকু দুটা জ্বলি থকা 2টা আৰিয়াৰ নিচিনা, তেওঁৰ হাত ভৰি দেখোঁতে চকা পিতলৰ নিচিনা আৰু তেওঁ কথা কোৱাৰ শব্দ লোকসমূহে কোৱা কথা কোৱা শব্দৰ নিচিনা। এয়া এটা নতুন ধৰণৰ দৰ্শন। দানিয়েলে কোনো জন্তু বা মূৰ্তি দেখা নাই, তেওঁ এগৰাকী বিশেষ ব্যক্তি দেখিছে। সেই বিশেষ ব্যক্তিজন কোন? বহুতো লোকে এই বুলি ক'ব খোজে যে সেই বিশেষ ব্যক্তিজন কোনো দৈবিক পুৰুষ, কিন্তু আমি হ'লে এই বুলিহে ভাবোঁ যে দানিয়েল ভাৱবাদীয়ে দেখা সেই বিশেষ ব্যক্তিজন আচলতে আছিল খ্ৰীষ্ট। এই পৃথিৱীত থাকোঁতে প্ৰভু যীশুখ্ৰীষ্টই শিক্ষা দিওঁতে বহুতো দৃষ্টান্ত ব্যৱহাৰ কৰিছিল, আৰু তাৰে কিছুমানত তেওঁ এজন লোকে এই বুলি কথা কৈছিল। সেই এজন ব্যক্তি বা এজন লোক বুলি কওঁতে আচলতে তেওঁ পিতৃ ঈশ্বৰ নাইবা নিজৰ কথাকেই বুজাইছিল। এই পদটোত এজন ব্যক্তি বুলি কওঁতে যে প্ৰভু যীশুকেই বুজোৱা হৈছে, সেই কথাটো তেওঁৰ ব্যক্তিত্ব আৰু সাজপাৰৰ যোগেদি প্ৰকাশ পাইছে। যোহনে প্ৰকাশিত বাক্যত দেখা গৌৰৱময় যীশুৰ সৈতে
ইয়াৰ বৰ্ণনাৰ চকুত লগা সাদৃশ্য আছে। আমি প্ৰকাশিত বাক্য 1 নম্বৰ অধ্যায়ৰ 12 পৰা 16 নম্বৰ পদলৈকে চাওঁচোন। তাতে মোক কথা কোৱা মাত চাবলৈ ঘূৰিলোঁ। ঘূৰিলত 7টা সোণৰ দীপাধাৰ, আৰু সেই দীপাধাৰ কেইটাৰ মাজত মানুহৰ পুত্ৰৰ নিচিনা এজনক দেখিলোঁ। তেওঁৰ ভৰিলৈকে বস্ত্ৰ পিন্ধা আৰু বুকু সোণৰ টঙালিৰে বন্ধা। তেওঁৰ মূৰ আৰু চুলি বগা বগা মেৰ নোমৰ আৰু হিমৰ নিচিনা। তেওঁৰ চকু অগ্নিশিখাৰ তুল্য। তেওঁৰ চৰণ অগ্নিকুণ্ডত জিলিকি থকা চকা পিতলৰ নিচিনা, আৰু তেওঁৰ মাত বহু পানীৰ মাতৰ নিচিনা। আৰু তেওঁৰ সোঁ হাতত 7টা তৰা আছে। তেওঁৰ মুখৰ পৰা দুধৰীয়া চোকা তৰোৱাল এখন ওলায়, আৰু তেওঁৰ বদন নিজ শক্তিৰে ওলোৱা সূৰ্যৰ নিচিনা। এয়া যীশুৰ দৰ্শন। আৰু আমি ভাবোঁ দানিয়েলে যীশুকেই দেখিছিল। মানৱ ৰূপ ধাৰণৰ পাছৰ গৌৰৱময় ৰূপত বিশ্বাসীসকলৰ বাবে নিবেদন কৰা মহাপুৰোহিত, ন্যায় বিচাৰক আৰু মেৰৰ জাকৰ মহান ৰক্ষক ৰূপত। ইছৰাইল আৰু খ্ৰীষ্টীয় মণ্ডলী উভয়কে তেওঁৰ মেৰৰ জাক বুলি কোৱা হয়। মথিয়ে লিখা শুভবাৰ্তাত আমি প্ৰভু যীশুৱে পৰ্বতত অন্য ৰূপ ধৰা ঘটনাটোৰ কথা পঢ়িবলৈ পাওঁ। আৰু সেই পৰ্বতত মুচি আৰু এলিয়াকো দেখা পোৱা গৈছিল। তাত কিন্তু দানিয়েল নাছিল। কিয় বাৰু? আমি ভাবোঁ দানিয়েল তাত নাছিল কাৰণ দানিয়েলে আগতেই খ্ৰীষ্টক সেই গৌৰৱময় ৰূপত দেখিছিল। ইয়াতে আমি সেই বিৱৰণটো পাইছোঁ। এতিয়া 7 নম্বৰ পদটো পঢ়ি দিম। মই দানিয়েলে অকলেই এই দৰ্শন পালোঁ, কিয়নো মোৰ লগৰ লোকবিলাকে এই দৰ্শন নাপালে। কিন্তু তেওঁবিলাকে অতিশয় কম্পমান হৈ নিজকে লুকুৱাবলৈ পলাল। অৰ্থাৎ আমি বুজি পাওঁ যে যদিও দানিয়েলৰ লগত আন আন মানুহো আছিল, কেৱল দানিয়েলেহে সেই দৰ্শনটো দেখিছিল। আমি বহুতো ঘটনাৰ পৰা এই কথা বুজি পাওঁ যে একমাত্ৰ পবিত্ৰ আত্মাৰ যোগেদিহে মানুহে যীশুক চিনি পাব পাৰে। আৰু ইয়াতো আমি দেখিছোঁ যে দানিয়েলক পবিত্ৰ আত্মাইহে যীশুক চিনাই দিছে। প্ৰভু যীশুৱে এইদৰে কৈ গৈছে। যোহন 16 নম্বৰ অধ্যায়ৰ 14 নম্বৰ পদত পাওঁ, তেওঁ মোক মহিমান্বিত কৰিব, কিয়নো মোৰ যি আছে তেওঁ তাৰ পৰা লৈ তোমালোকক জনাব। পাচনি পৌলৰো একেই অভিজ্ঞতা হৈছিল দম্মেচকলৈ যোৱা ৰাস্তাত। আমি পাচনিৰ কৰ্ম 9 নম্বৰ অধ্যায়ৰ 7 আৰু 8 নম্বৰ পদ পঢ়ি চাওঁচোন। ইয়াত আমি এনেদৰে পঢ়িবলৈ পাওঁ, তেওঁৰ লগত যোৱা মানুহবিলাকে কাকো নেদেখি শব্দ মাথোন শুনি অবাক হৈ থাকিল। পাছে চৌলে মাটিৰ পৰা উঠি চকু মেলি একো নেদেখিলে। তাতে তেওঁলোকে তেওঁক হাতত ধৰি দম্মেচকলৈ লৈ গ'ল। পাচনি পৌলে গৌৰৱময় যীশুক দেখিছিল। এতিয়া 8 নম্বৰ পদটো পাঠ কৰি দিব খুজিছোঁ। ইয়াত আমি এনেদৰে পাওঁ, এইদৰে মই অকলেই অৱশিষ্ট থাকি সেই মহা দৰ্শন দেখা পালোঁ। তাতে মোত একো বল নাথাকিল, কিয়নো মোৰ সুৰূপ গুচি কুৰূপ হ'ল আৰু মোৰ গাত শক্তি নাইকিয়া হ'ল। দানিয়েল অকলে থাকিল। সেয়া দানিয়েলৰ অতি অপূৰ্ব অভিজ্ঞতা আছিল। এনে অভিজ্ঞতা আন কিছুমান ঈশ্বৰ ভক্ত লোকৰ ক্ষেত্ৰতো আমি দেখা পাওঁ। আমি পঢ়িবলৈ পাওঁ, অব্ৰাহামেও সকলো ত্যাগ কৰি সকলো এৰি ঈশ্বৰৰ সৈতে অকলশৰে আগবাঢ়িছিল। আমি পঢ়িবলৈ পাওঁ, মুচিয়েও নিজৰ জাতিৰ লোকৰ পৰা আঁতৰি গৈ মিডিয়ন দেশৰ অৰণ্যত অকলশৰে ঈশ্বৰক লগ পাইছিল। এলিয়া, জিৰিমিয়া আদিৰো একেধৰণৰেই অভিজ্ঞতা হৈছিল। যোহন বাপ্তাইজক অকলশৰে অৰণ্যত আছিল, কিন্তু তেওঁৰ লগত আছিল ঈশ্বৰ। সেই একেই অৰণ্যতে পৌলো আছিল 2 বছৰ অকলশৰে, কিন্তু তেওঁৰ লগত আছিল ঈশ্বৰ। পাচনি যোহনক নিৰ্বাসন দিয়া হৈছিল পাত্মদ্বীপত। তেওঁ তাত আছিল অকলশৰীয়া, কিন্তু তেওঁৰ লগত আছিল ঈশ্বৰ। আৰু তাতেই তেওঁ ঈশ্বৰৰ যোগেদি দৰ্শন পাই প্ৰকাশিত বাক্য পুস্তকখন লিপিবদ্ধ কৰিছিল। প্ৰিয় শ্ৰোতা, মানুহে প্ৰাৰ্থনা সভা পাতি একেলগে সেৱা উপাসনা কৰিবলৈ বৰ ভাল পায়। কিন্তু আপুনি বাৰু ঈশ্বৰৰ সৈতে অকলশৰে সময় কটাবলৈ ভাল পায়নে?
আপুনি বাৰু ঈশ্বৰৰ সৈতে অকলশৰে সময় কটাইছেনে? তেনে অৱস্থাতেই ঈশ্বৰে আপোনাক আচলতে লগ দিব। ঈশ্বৰৰ বাক্য হাতত লওক আৰু ঈশ্বৰৰ সৈতে অকলশৰে সময় কটাওক। আপুনি যথেষ্ট উপকাৰ পাব। কিন্তু জগতৰ মানুহে অকলশৰে সময় কটাই ভাল নাপায়। মানুহে ক্লাবলৈ যায়, কাৰোবাৰ লগত লগ হৈ পাৰ্টি দিয়ে, ভাগে ভাগে লগ হৈ ৰং ৰহস্য কৰে, আনন্দ উপভোগ কৰে আৰু তাতেই ঈশ্বৰক হেৰুৱায়। মানুহে অকলে সময় কটাবলৈ ভাল নাপায়, কাৰণ মানুহৰ হৃদয়ত আছে এটা শূন্যতা। সেই শূন্যতা একমাত্ৰ প্ৰভু যীশুহে পূৰণ কৰিব পাৰে। কিন্তু সকলো পাহৰি অকলশৰে ঈশ্বৰৰ সৈতে সময় কটালেহে আমি ঈশ্বৰক লগ পাব পাৰোঁ। প্ৰিয় শ্ৰোতা, যদিহে আপুনি প্ৰভু যীশুক আপোনাৰ ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰিছে, যদিহে তেওঁ আপোনাৰ প্ৰভু, সেই প্ৰভুৰ সৈতে আপুনি বাৰু অকলশৰে কিমান সময় কটায়? তেওঁক আপুনি অতি ঘনিষ্ঠভাৱে লগ পাব বিচাৰেনে? তেতিয়াহ'লে আপুনি অকলশৰে সময় কটাই তেওঁৰ সৈতে সহভাগিতা ৰাখক। তেওঁ আপোনাক তেওঁৰ সেই নিকট সান্নিধ্য উপভোগ কৰিবলৈ দিব। আমাৰ সকলোৰে সেই অভিজ্ঞতা হওক। ঈশ্বৰে আমাক এনে আশীৰ্বাদ কৰক। আমেন। দানিয়েলে দৰ্শনত এগৰাকী পুৰুষ দেখিবলৈ পাইছিল আৰু সেই পুৰুষগৰাকীৰ বৰ্ণনাৰ পৰা অনুমান কৰা হয় যে তেওঁ সেই দৰ্শনত আচলতে প্ৰভু যীশুকেই দেখিছিল। দানিয়েলে অকলেই সেই দৰ্শনটো পাইছিল। ঈশ্বৰে অকলশৰীয়া অৱস্থাতে মানুহক কথা কয়। অকলশৰীয়া অৱস্থাতহে মানুহে ঈশ্বৰৰ গভীৰ সান্নিধ্য লাভ কৰিব পাৰে। ইয়াৰ বিপৰীতে ঈশ্বৰক নিবিচৰা লোকসকলে সদায় মানুহৰ মাজত হাঁহি ধেমালি কৰি একেলগে সময় কটাই ভাল পায়, একেলগে গোট খাই পাৰ্টি কৰি থাকে আৰু ওচৰত মানুহ থাকিলেহে তেওঁলোকৰ ভাল লাগে। তেওঁলোকে অকলে থাকি ভাল নাপায়। আমি মনত পেলাব পাৰোঁ যে জাকুবে অকলে নাথাকিবলৈ চেষ্টা কৰিছিল, কিন্তু ঈশ্বৰে তেওঁক এনেকুৱা এটা অৱস্থালৈ ঠেলি দিছিল যাতে এদিন ৰাতি ঈশ্বৰে তেওঁৰ সৈতে মল্লযুঁজ কৰিলে আৰু শেষত তেওঁক পাবলৈ তেওঁক পংগু কৰি পেলালে। দানিয়েলে অকলে দৰ্শনটো পাইছিল আৰু সেই দৰ্শনটোৱে দানিয়েলৰ ওপৰত গভীৰ প্ৰভাৱ পেলাইছিল। প্ৰিয় দৰ্শক, আজিলৈ আমাৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিব খুজিছোঁ। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পোৱাৰ আশা ৰাখিছোঁ। সামৰণি মৰাৰ আগতে আহকচোন আমি খন্তেক প্ৰাৰ্থনাত মূৰ্ণত কৰোঁ হওক। স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ, প্ৰভু তোমাক ধন্যবাদ দিছোঁ। সুন্দৰ সময় প্ৰভু তুমি আমাক দিয়াৰ বাবে, তোমাৰ পবিত্ৰ বাক্য অধ্যয়নৰ বাবে। দয়ালু মৰমীয়াল পিতৃ ঈশ্বৰ, এইমতে প্ৰাৰ্থনা কৰিছোঁ প্ৰতিজন দৰ্শকসকলৰ বাবে। তুমি তেওঁলোকক প্ৰভু তোমাৰ বাক্য বুজাত সহায় কৰা আৰু আজিৰ তোমাৰ পবিত্ৰ বাক্য অধ্যয়নৰ যোগেদি প্ৰভু, যদি কোনো সন্তানে তেওঁলোকে নিজৰ জীৱনটো সলনি কৰিব বিচাৰিছে বা সিদ্ধান্ত লৈছে প্ৰভু সম্পূৰ্ণৰূপে সলনি হোৱাত তেওঁলোকৰ জীৱন, প্ৰভু তুমি আশীৰ্বাদ কৰিবা, যাতে প্ৰভু সেইমতে তেওঁলোকে কৰা সিদ্ধান্তত প্ৰভু অটল হৈ থাকিব পাৰে আৰু বিশ্বাসত যাতে প্ৰভু তেওঁলোকে বৃদ্ধি পাই গৈ থাকিব পাৰে, তেনে আশীৰ্বাদ প্ৰভু তুমি দান কৰিবা। দয়ালু মৰমীয়াল পিতৃ ঈশ্বৰ, আৰু তেওঁলোকৰ সকলো প্ৰয়োজনসমূহ তুমি পূৰণ কৰিবা। এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিলোঁ। আমেন। যোৱা অনুষ্ঠানৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, অনুগ্ৰহৰ সময়। আজিৰ অনুষ্ঠানৰ ওপৰত আধাৰিত প্ৰশ্নটো হৈছে মুচি হৈছে ডেছ প্ৰতিনিধি। অপশ্যন এ নিয়মৰ, অপশ্যন বি শাস্ত্ৰৰ, অপশ্যন চি বিধানৰ, অপশ্যন ডি আজ্ঞাৰ। প্ৰিয় দৰ্শক, আজিৰ প্ৰশ্নৰ সঠিক উত্তৰটো অহাকালি সন্ধিয়া 6 বজাৰ আগেয়ে আপোনাৰ নাম আৰু সম্পূৰ্ণ ঠিকনাৰে সৈতে আমালৈ 7429840242 নম্বৰত SMS নাইবা হোৱাটছআপ যোগে প্ৰেৰণ কৰক। প্ৰিয় দৰ্শক, যদি আপোনাৰ এই অনুষ্ঠানটি শুনি ভাল লাগিছে তেনেহ'লে এই নম্বৰত এটি মিছ কল দিয়ক। ইয়াৰ যোগেদি আপুনি পৰৱৰ্তী অনুষ্ঠানত বিজয়ী হ'ব পাৰে।